অসমৰ মুখ্যমন্ত্ৰী ফটুৱা মানুহ অনবৰতে ফটুৱা কথা কয় মুখ্যমন্ত্ৰীৰ ফটুৱা কথাৰ প্ৰত্যুত্তৰ দিব নিবিচাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিৰ্বাচন আহিলে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ কথা কয় মুখ্যমন্ত্ৰীয়ে মিয়াৰ কথা কৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খোজে হিমন্ত বিশ্ব শৰ্মাই ভাল দিনৰ আশাত ফটুৱা এজনৰ মুখ্যমন্ত্ৰী পাতিলে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা কিহৰ ডক্টৰেট হিমন্ত বিশ্ব শৰ্মাই নকল মাৰি পাছ কৰিছিল নেকি বুলি প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ ৰাহুল গান্ধীৰ গামোচা বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ অসমৰ গামোচাৰ জিআই টেগ আছে গামোচাৰ নামত সেইখন ভুচুংহে আছিল বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ নায়ক চিনেমাত অমৃশ পুৰীৰ দহা হোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰো একেই দহা হ'ব বুলি মন্তব্য বিৰোধী দলপতিগৰাকীৰ বুজি নাপাওঁ মুখ্যমন্ত্ৰীয়ে কোনজন পঞ্জিকা কোনখন পঞ্জিকা চাই পেলাই এইবিলাক কথা কৈ আছে গৌৰৱ গগৈক পাকিস্তানী বুলি কৈ তেওঁ নিৰ্বাচনী বৈতৰণি কিয় পাৰ হ'ব বিচাৰিছে পঞ্চায়ত নিৰ্বাচনটো তেনেকৈ খেদালে আৰু এতিয়া এই নিৰ্বাচনটো তেনেকৈ খেদাব বিচাৰিছে এইবিলাক একো নহয় ৰাজনৈতিক ফটুৱা কথা বুলি যিটো কয় আৰু মোৰ মুখ্যমন্ত্ৰীজনে এনেকুৱা অনবৰত আপোনালোকৰ আগত কিয় ফটুৱা কথা কৈ থাকে মই নাজানো আৰু মই আচলতে এই প্ৰতিক্ৰিয়া দিবই নিবিচাৰোঁ আপোনালোকে সুধিলে কাৰণে দিলোঁ মোক এনেকুৱা মুখ্যমন্ত্ৰীৰ ফটুৱা কথাত প্ৰতিক্ৰিয়া দিবলৈ যাতে কোনো অনুপ্ৰাণিত নকৰে সেয়াই মোৰ অনুৰোধ এইবিলাক সেইটোৱে ক'লো তো এই ফটুৱা কথাবিলাকৰ উত্তৰটো দিবই নাপায় মই দিব নাপায় কমচে কম এইবিলাক আমাৰ কোনোবা সাধাৰণ মানুহ মুখ্যমন্ত্ৰী ফটুৱা কাৰণে কৈছে মই ক'লোৱেই দেখোন মুখ্যমন্ত্ৰী ফটুৱা হয় মোৰে দুৰ্ভাগ্য যে মানে ভাল দিনৰ আশাত আমাৰ সকলো অসমৰ মানুহে এজন ফটুৱা মানুহক বহাই থৈছে যি এনেকুৱা অসাংবিধানিক কথা কয় নেকি অসাংবিধানিক কাম কাজ কৰে নেকি তেওঁ নিজে LLM নে PhD হয় ডক্টৰ কিহৰ ডক্টৰ মানুহ চোৱা বা গৰু চোৱা ডক্টৰ নহয় তেওঁ কিতাপ পঢ়া ডক্টৰ তেওঁ কোন বিভাগৰ আইনৰ ডক্টৰ হৈ পেলাই তেওঁ কি নকল মাৰি পাছ কৰিছিল নেকি এইবিলাক যে বহুতে অভিযোগ কৰে মই জানো গুৱাহাটী হাইকোৰ্টৰ বহুত জ্যেষ্ঠ অসমৰ আন্দোলনৰ সমৰ্থক নেতা আছে যিসকলে এতিয়া প্ৰতিষ্ঠিত আইনজীৱী তেখেতসকলে কয় যে মুখ্যমন্ত্ৰীয়ে কোনটো চেণ্টাৰৰ পৰা কি পৰীক্ষা পাছ কৰিছিল তেওঁলোকৰ নখদৰ্পণত আৰু তেওঁলোকে কয় আমি নকল ছাপ্লাই কৰি তেওঁক পাছ কৰাইছিলোঁ সঁচা মিছা মই নাজানো এই অভিযোগ কিন্তু বহুতৰ মুখে মুখে আৰু কোনেও ক'বলৈ সাহস নকৰে সাহস কেনেকৈ কৰিব যদি উদিত সূৰ্য বুলি লিখিলে যদি জেলত ভৰাবলৈ এই চৰকাৰে সাহস কৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ যিমান বেয়া বেয়া কাম সেইবিলাক কোনোবাই ক'বলৈ সাহস কৰিব নেকি কিন্তু সকলো এনেকুৱা নহয় এই কথা ৰাইজৰ মুখে মুখে আছে সেই গতিকে মই এইখিনি কথা ক'লোঁ আৰু মোক এনেকুৱা কথা যে নুসুধে এইটো আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ মই জানো আমাৰ নেতা গৌৰৱ গগৈয়ে ইজিলি জয়লাভ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে সেই যে এখন চিনেমাত পানী ঢুকে ঢুকে খোৱা দেখাইছিল যে টাকলু মুখ্যমন্ত্ৰী এটা নাই অমৃশ পুৰীক দেখাইছিলে সেই তেনেকুৱা অৱস্থা হ'ব আমাৰ মুখ্যমন্ত্ৰী সিমানেই ক'লো আৰু গামোচাখনৰ জিআই টেগ হৈ গৈছে জিআই টেগত এনেকুৱা গামোচা আছে নেকি গামোচাৰ নামত কিবা এখনক ভুচুং এখনক জিআই টেগত গামোচা কি হয় আপোনালোকে আজি দেখাওক মোৰ এই নিউজটোৰ লগত আৰু সেইখন কেনেকৈ গামোচা কওক আৰু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই সেইখন ধুনীয়াকৈ সযতনে হাতত লৈছে আৰু কোনোবা ক'ৰবাত দেখাই দিয়া নিচিনা পেলাই দিয়ে চব নহয় কিন্তু এই যে মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে অসমৰ কাৰণে মানে অষ্টলক্ষ্মীৰ কাৰণে তেওঁলোকৰ দলৰ নেতাবিলাকে অনবৰত কান্দি থাকে চকু পানীৰে ব্ৰহ্মপুত্ৰৰ ৱাটাৰ লেভেল হাই কৰি দিছে সেই মুখ্যমন্ত্ৰীয়ে মোক উত্তৰ দিয়ক যে নিৰ্মলা সীতাৰমণৰ ডিঙিত যে নাই ৰাজনাথ সিঙে যে ডিঙিত লুঙি নিচিনা এখন লৈ আছে সেইবিলাক তেওঁলোকৰ চকুত নেদেখে নেকি